অহা 29 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰপেটাৰ যি জিলাৰ বিকাশ যাত্ৰাৰ কাৰ্যসূচী কৰিব আৰু সেই বিকাশ যাত্ৰাৰ কাৰ্যসূচীৰ স্থান নিৰ্ধাৰণ কৰিছে বৰপেটা ৰোডতে। কাৰণ বৰপেটা ৰোডত যিহেতু আমাৰ বহু আকাংক্ষিত যি 2011 চনৰ পৰা যি আমি অভাৰব্ৰিজৰ কাৰণে কাম কৰি আছিলোঁ আৰু পৰৱৰ্তী সময়ত 2015 চনত চেংচন হোৱাৰ পিছত এইখন ব্ৰিজ এই 2024 চনত অহা 29 ফেব্ৰুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু সেই উদ্বোধনীৰ দিনাখন এখন বিশাল ৰাজহুৱা সভাও আয়োজন কৰা হৈছে। মই ভাবোঁ যে সেইখন আচলতে ৰাজহুৱা সভা নকৰি পেলাই সেইখন কৃতজ্ঞতা সভাই হ'ব লাগে। কাৰণ কিয় বৰপেটাৰ বাকী ৰাইজে আচলতে সেইদিনাখন কৃতজ্ঞতা জনাব লাগে। আৰু যিহেতু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট অৰিহণা আছে, কাৰণ কিয় ডনাৰ মন্ত্ৰালয়ৰ পৰা মই বিধায়ক হৈ থাকোঁতে 34 কোটি টকাহে আবণ্টন আনিছিলোঁ, কিন্তু 24 কোটি টকাৰ আবণ্টন অনাৰ পিছত সেই মোৰ ডিজাইনটো ভুল আছিলে। পৰৱৰ্তী সময়ত ৰিডিজাইন কৰা হ'ল আৰু গৈ পেলাই প্ৰায় 43 কোটি টকা পৰিছে। তেতিয়া মাননীয় আজিৰ মুখ্যমন্ত্ৰী তেতিয়া গড়কাপ্তানি মন্ত্ৰী আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গতিকে তেখেতে এই সহায়খিনি কৰিছে। গতিকে মই ভাবোঁ সেইকাৰণে অসম চৰকাৰ বা ভাৰত চৰকাৰক আচলতে কৃতজ্ঞতা জনোৱা সভা সেইখন হ'ব লাগে। আৰু তাৰ কাৰণে বৰপেটাৰ বাকী ৰাইজ প্ৰতিটো পৰিয়ালৰ অন্ততঃ এজনকৈ হ'লেও যাতে সেই সভাত যাতে আহে, অহা 29 তাৰিখে 10 বজাত যাতে বৰপেটা ষ্টেডিয়ামত আহে, তাকে মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। যিকোনো গাড়ী চলিব, এইখন ফ্লাইঅভাৰ মানে কাৰণ কিয় এনে ফ্লাইঅভাৰ নহয় এইখন, গতিকে যিকোনো গাড়ী চলিব, গতিকে সেইটোলৈ কোনো প্ৰব্লেম নাই। নাম এইটো অটল উৰণ সেতু নাম ৰখা হৈছে, সেইটো আমি এটা সিদ্ধান্ত লৈছোঁ অটল উৰণ সেতু। আৰু এই অটল উৰণ সেতু এইকাৰণে ৰাখিছোঁ আমি, যিহেতু ডনাৰ মন্ত্ৰালয় যিহেতু স্থাপন কৰিছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই, গতিকে তেখেতৰ প্ৰতি সন্মান জনাই পেলাই আমি অটল উৰণ সেতু আমি ৰাখিছোঁ। এতিয়া 100% খালী আমি মানে কি যিটো মানে মেইন যিটো ৰেলৰ ট্ৰেকৰ ওপৰত যিখিনি ঢালাই হ'ল, ঢালাইটো হৈছে আপোনাৰ 20 তাৰিখে ঢালাই হৈছে। গতিকে একুৱাৰিং হ'ব লাগিলে বা শুকাব লাগিলে সাধাৰণতে চাৰ্ট এখনত আমি দেখা পাওঁ 21 দিন টাইম লাগে। কিন্তু যিহেতু আমাৰ বিকাশ যাত্ৰাত যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু 29 তাৰিখে দিলে, আমি হয়তো পূৰ্বতে ভাবিছিলোঁ আমি যে 11-12 তাৰিখে হয়তো দিব, কিন্তু তেখেতে টাইমটো আগতীয়াকৈ দিলে, যাৰ কাৰণে যিহেতু আমাৰ এতিয়া 10 দিন হৈছে, গতিকে 10 দিন পিছতে আমি এওঁলোকে যিটো কেমিকেল ফৰ্মুলা ব্যৱহাৰ কৰিছে 10 দিনতে আচলতে হৈ যায়, কাৰণ মালিগাঁও অভাৰব্ৰিজ তেনেকৈ হৈছে। কিন্তু আমি সেই ৰিস্কটো ল'ব খোজা নাই। আমি কৈছোঁ যে দৰকাৰ হ'লে আমি আৰু 8 দিন বা 10 দিন মানুহে কষ্ট কৰিব, আৰু এইকেইদিন এই 8 দিন বা 10 দিন মানুহে খোজকাঢ়ি আপ ডাউন কৰিব, কিন্তু ভেহিকুল নচলিব। আৰু তাৰে উদ্বোধন কৰা 29 তাৰিখৰ ঠিক 10 দিনৰ দিনাখনে যিহেতু কিছু মেট্ৰিক্সৰ কাম আছে, কিছু বিটুমিনৰ কাম আছে, আৰু সেইখিনি কৰা হোৱাৰ পিছত হয়তো আমি মানুহে ভেহিকেল ডাম্পাৰে হওক বা স্কুটাৰে হওক বা যিকোনো গাড়ী চলাব 10 দিনৰ পিছত চলাব পাৰিব, বা সেইটো আমি প্ৰশাসনে সিদ্ধান্ত লৈছোঁ, কাৰণ যাতে অধিক মজবুত হোৱাৰ স্বাৰ্থত। তেওঁৰ কাৰ্যসূচীটো এতিয়া সাম্প্ৰতিক মানে পোষ্টপন কৰা হৈছে তেখেতে, কাৰণ সেইদিনাখন তেওঁৰ ইলেকশ্যন কমিটিৰ মিটিং আছে, পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং আছে। গতিকে পৰৱৰ্তী সময়ত নিশ্চিত ওপৰত ডেট এটা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।